নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিম আৰণি। তো আজি মোৰ ডে 2 হয়, তাৰিখ আৰু সময়টো দেখাই দি আছোঁ। আজি 17 তাৰিখ, ঠিক আছে, আৰু বাজি আছে এতিয়া 9:15, ঠিক আছে, তো 9টা বাজে। তো যিয়ে নহওক, তো কালি মোৰ ডে 1 হৈছে, ইমান ভাল যোৱা নাই, কেৱল 2টা ক্লাছে কৰিব পাৰিছোঁ। তো আজি মোৰ ইচ্ছা আছে যে যিটো মই টাৰ্গেট আপোনালোকক কালি কৈছিলোঁ যে 5টা ক্লাছ কমচে কম কৰিবই লাগিব, আৰু যদি সম্ভৱ হয় তেনেহ'লে 6টা। তো সেইটোৱে ট্ৰাই কৰিম, ঠিক আছে। তো দেখা যাওক কি হয়, অলপ পিছত আপডেট দি আছোঁ আপোনালোকক। তো বন্ধু বান্ধৱীসকল, এতিয়া বাজি আছে, এইটোতো নহয়, এতিয়া বাজি আছে প্ৰায় 4টা, ঠিক আছে। তো মোৰ 2টা ক্লাছ কৰা হৈছে, তিনি নম্বৰ ক্লাছ চলি আছে, ঠিক আছে। তো আজিতো 3 নম্বৰ ডে হয়, তো 3 দিনৰ আপডেট আপোনালোকক, বাকী প্ৰথম 2 দিনৰ আপডেট আপোনালোকক পাব লাগিছিল, ঠিক আছে, কিন্তু আপোনালোকে পোৱা নাই। কিয়নো মইতো আপোনালোকক কৈছোঁৱেই যে ৰিচাৰ্জ কৰিছোঁ, কেৱল টক টাইমৰ যিটো, সেইটো মানে অনলি কল, মানে নেট থকাটো ভৰা নাই, ঠিক আছে। কিয়নো নেট থাকিলে কি হয়, স্ক্ৰলিঙৰ হেবিটটো মোৰ বহুত আছে, সেইবাবে এইবাৰ মানে নেটৰ ৰিচাৰ্জটো কৰা নাই, ঠিক আছে। তো ভিডিঅ'বিলাক লেটকৈ পাব আপোনালোকে, কিন্তু নিশ্চয় পাব, ৰেডি হৈ আছে, ভিডিঅ' বনাই থৈ দিছোঁ। তো সেইটো যিয়ে নহওক, ভিডিঅ'টো পাই থাকিব। মেইনলি কি প্ৰব্লেম দেখা দি আছে, মানে মইতো সৰুৰে পৰা দুপৰীয়া টোপনি দিছোঁ, এতিয়া মানে সেই বেড হেবিটটো মানে এতিয়াও যোৱা নাই, ঠিক আছে। তো তাৰ বাবে কি হৈ আছে, মানে এতিয়া টোপনিও পাই আছে, ঠিক আছে। তো 4টা বাজে, প্ৰায় 4টা বজা নাই, 10 মিনিট বাকী আছে। তো মানে পুৰা টোপনি পাই আছে। মোৰ মায়ে কৈছে যে টোপনি দি লওঁ 1 ঘণ্টামান, কিন্তু মই মানে ভাবিলোঁ নহয়, বহুত দেৰি হৈ গৈছে। আজিৰ পৰা যদি 5টা ক্লাছ কৰি নকৰোঁ, তেনেহ'লে দুৰ্গা পূজাত মানে কোনোমতে সম্ভৱ নহ'ব হিন্দী মানে ক্লাছবিলাক কমপ্লিট কৰা, ঠিক আছে। এতিয়াও 80টাৰ নিচিনা ক্লাছ বাকী আছে। তো ডেইলি 5টাটো মিনিমাম কৰিবই লাগিব, আৰু 6টা কৰিলে ভাল হয়, মানে কনফাৰ্ম আগতে শেষ হৈ যাব। 5টা কৰিলে তথাপিও বোধহয় 2-3টা বাকী থাকি যাব। সেইবাবে মই মানে আজি টোপনি দিয়া নাই, ঠিক আছে। তো যিয়ে নহওক, আজি যিটো মানে মোৰ চলি আছে, কি কয়, ক্ৰিয়া চলি আছে, হয়তো হিন্দী গ্ৰামাৰৰ ক্ৰিয়া পাঠটো চলি আছে। তো সেইটো আজি, আৰু এই ক্লাছটো আছে 5 নম্বৰ ক্লাছ, আৰু এটা ক্লাছ আছে 6 নম্বৰ ক্লাছ। তো সেইটো আজি কমপ্লিট কৰাৰ চেষ্টা কৰিম, ঠিক আছে। ভাবিছিলোঁ ৰানিং কৰিবলৈ যাম, কিন্তু নাযাওঁ, আজি এইখিনি কমপ্লিট কৰি লওঁ। তাৰপিছত কালিৰ পৰা দেখোঁ ৰানিং কৰিবলৈ গ'লে যাব পাৰোঁ, নহ'লে মানে মেইনলি এতিয়া মোৰ টাৰ্গেট টেবুলত সোমাই দিয়ে, ঠিক আছে। ফিজিকেলটো যেনেকৈ নহওক কৰি ল'ম, ঠিক আছে। এইখিনি মানে কনফিডেঞ্চ আহি গৈছে নিজৰ, ঠিক আছে। তো যিয়ে নহওক, দেখা যাওক ৰাতি কি হয়। এই মানে টোপনি পোৱা অৱস্থাটো মানে মই 5 নম্বৰ ক্লাছখন চলি আছে, তো এইখন কমপ্লিট কৰিব পাৰোঁ নে নাই, আৰু মানে মোৰ কথা 6 নম্বৰ কমপ্লিট কৰিলে, 6 নম্বৰ ক্লাছটো কমপ্লিট কৰিলে ক্ৰিয়া টোটালি যিখন চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ 6খন ক্লাছে শেষ হৈ যাব। তো সেইটো কৰিব পাৰোঁ নে নাই, তো ভিডিঅ'টো আপোনালোকে চাই থাকক, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, ফাইনেলি মই যিটো 5 নম্বৰ ক্লাছ আছিল সেইটো কমপ্লিট কৰি দিলোঁ। এতিয়া 6 নম্বৰ ক্লাছটো বাকী আছে, এটা ক্লাছে আজি এইটোৱে কৰিম বুলি ভাবি আছোঁ, আৰু বেছি ক্লাছ নকৰোঁ, মানে নতুন চেপ্টাৰ ষ্টাৰ্ট নকৰোঁ। ক্ৰিয়া চেপ্টাৰ যিটো আছিল সেইটো খতম কৰি দিম আজি। এতিয়া টাইমটো দেখিব পাৰি আছে আপোনালোকে, ঠিক আছে, 4:40 বাজে, ঠিক আছে। আৰু আপোনালোকে দেখিয়ে আছে, আজি বিশ্বকৰ্মা পূজা হয়, তো আমাৰ ঘৰৰ সন্মুখতে সেই তাত, ঠিক আছে, এই তাত এই এটা বাৰী আৰু এই এটা বাৰী, 2টা বাৰীত মানে পূৰা মানে বক্স বাজি আছে, ঠিক আছে। তো এই পৰিৱেশত মানে মই যে ক্লাছবিলাক কৰিব পাৰি আছোঁ, মানে ভগৱানৰ ওচৰত মই বহুত কৃতজ্ঞ। মানে মই এনে নৰ্মেল দিনতে ক্লাছ নকৰোঁ, কিন্তু আজি মই 3টা ক্লাছ অলৰেডি কৰি পেলালোঁ, ঠিক আছে। তো যিয়ে নহওক, ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যাতে এই জোচ নহয়, হোচটো যাতে থাকে। মোৰতো জোচ অট'মেটিকেলি আগৰ পৰাই আছে, কিন্তু হোচত আহিব লাগে এতিয়া, ঠিক আছে। তো যিয়ে নহওক, আপোনালোকে শুনা নাপাব, কিয়নো গান চলি আছে। তো আৰু এটা ক্লাছ বাকী আছে, আৰু এতিয়া মই ৰানিং কৰিবলৈ যাম, ঠিক আছে। তো ৰানিং কৰি আহি আপোনালোকক আপডেটখিনি দি আছোঁ, ভিডিঅ'টোত দেখি থাকক। তো বন্ধু বান্ধৱীসকল, 8 পাক দিলোঁ বহুত দিনৰ মূৰত। আপোনালোককতো কৈছোঁৱেই মোৰ গা বেয়া আছিলে কেইদিনমান, ঠিক আছে। তো যিয়ে নহওক, তো দৌৰিলোঁ, টাইম লাগিল প্ৰায় 15:30 নিচিনা। টাইমটো দেখাই দি আছোঁ, ৰ'ব। ভালদৰে দেখাই দিওঁ।
15-16 ঠিক আছে। তো আজি ফাৰ্ষ্ট 8 পাক দিলোঁ, আজিৰ পৰা ৰিষ্টাৰ্ট বুলি ধৰিব পাৰে ঠিক আছে। তো যিয়ে নহওক টাইমিং যিয়ে নহওক কিয় এইবাৰ আসাম পুলিচ কনফাৰ্ম ঠিক আছে। আসাম পুলিচ ল'মেই এইবাৰ 100% চিয়'ৰ কনফাৰ্ম ঠিক আছে। ঘৰত গৈ আপোনালোকক বাকী সকলো আপডেট দি আছোঁ। তো বন্ধু বান্ধৱীসকল এতিয়া বাজি আছে ৰাতি 9টা ঠিক আছে, 9:19 আপোনালোকে দেখি আছে চাগে। তো এতিয়া মই মানে লাষ্ট ক্লাছ যিটো আছিল আপোনালোকক কৈছোঁ 6 নম্বৰ ক্লাছ, সেইটো আধা কৰি পেলাই মই মানে নিমন্ত্ৰণ আছিল তাত, তো তাত প্ৰসাদ খাই আহিলোঁ। আৰু এতিয়া বাকী ক্লাছখিনি কৰিম আৰু তাৰপিছত বাকী কথা পাতি আছোঁ ঠিক আছে। মানে গান এইবিলাক বন্ধ হওক, তাৰপিছত আপডেট দি আছোঁ ঠিক আছে, নহ'লে আপোনালোকৰ শুনিবলৈ অসুবিধা হ'ব নহয়। তো বন্ধু বান্ধৱীসকল আপোনালোকে দেখিব পাব যে ক্লাছ 6 যিটো আছে সেইটো মই কৰি আছিলোঁ, আপোনালোকক কৈছোঁৱেই যে আধা হৈ গৈছে। কিন্তু এই বাকী আধাখিনি কৰিবলৈ মোৰ মানে হাৱা ওলাই গৈ আছে ঠিক আছে। 30টা কুৱেশ্যন আছে, 23টা হৈছে মাত্ৰ 7টা কুৱেশ্যন কৰিব পৰা নাই। কিয় কৰিব পৰা নাই? কিয়নো মোৰ বহুত ঘুম পাই আছে, টোপনি পাই আছে ঠিক আছে। কালিও চেম কেছ হৈছিল, কিন্তু তথাপিও অলপ মেকআপ দিবলৈ চেষ্টা কৰিছিলোঁ। তো যিয়ে নহওক কমপ্লিটটো কৰিমেই এই 7টা কুৱেশ্যন আজি লিখি, তাৰপিছতে শুম। মানে টোপনি পূৰা এনেকুৱা হৈ আছে, মই এনেকুৱা কৰি আছোঁ ঠিক আছে। যিয়ে নহওক এইটো বুজা গ'ল যে দুপৰীয়া মানে ঘুমাবই লাগিব। যদি নঘুমাওঁ তেনেহ'লে ৰাতি পঢ়া শুনাটো নহ'ব ঠিক আছে। তো ভিডিঅ'টো চাই থাকক, ক্লাছখিনি কমপ্লিট কৰি আপডেট দি আছোঁ। তো বন্ধু বান্ধৱীসকল ৰাতি 12টা পাৰ হৈ গৈছে, এতিয়া নেক্সট ডে হৈ গৈছে, মানে 18 তাৰিখ পৰি গৈছে। তো মোৰ ডে 2 আজি যিখিনি মানে টাৰ্গেট আছিল সেইখিনি মানে দেখাই দিব বিচাৰিছোঁ। টোটাল চামাৰিখিনি কি হ'ল কি নহ'ল। তো ক্লাছ আমি 4টা কৰিছোঁ ঠিক আছে, 2টা কৰিব পৰা নাই ঠিক আছে। ভণ্টিক আজি পঢ়োৱা হোৱা নাই, লিৰিক্সো লিখা নাই, টাইপিঙো কৰা নাই। কিন্তু আজি কি কৰিছোঁ, ৰানিং কৰিছোঁ ঠিক আছে। ৰানিংটো আপোনালোকক ক'লোৱেই যে প্ৰথম 8 পাক দিলোঁ বহুত দিনৰ মূৰত। তো একদম শ্ল'লি দিছোঁ। টাইমিংখিনি কিমান লাগিছে আপোনালোকক দেখাই দি আছোঁ। ইয়াত স্ক্ৰীনশ্বট দি দিম, এইটো মই লিখি ৰাখিছোঁ ঠিক আছে। আসাম পুলিচ আৰু আসাম ফৰেষ্ট গাৰ্ডৰ বাবে ৰানিং ষ্টাৰ্ট কৰি আছোঁ। 3200 মিটাৰ ৰানিঙৰ টাইমিং লাগিছে, 3200 মিটাৰ ৰানিঙৰ টাইমিং লাগিছে 15 মিনিট 16 ছেকেণ্ড। এক্সাৰচাইজ কৰিছোঁ অলপমান, পুছ আপ মাৰিছোঁ 10টা এটা ছেট, আৰু চিন আপ মাৰিছোঁ 5টা 2টা ছেট ঠিক আছে। তো মানে আপোনালোকেতো দেখিছে যে মোৰ শৰীৰৰ অৱস্থা বৰ্তমান সিমান ভাল নহয়। তো তথাপিও মই ফিজিকেল ৰানিং ষ্টাৰ্ট কৰিলোঁ, তাৰ কাৰণ এটাই, CISF ট্ৰেডমেনৰ ফিজিকেল আছে 5 কিলোমিটাৰ ৰানিং, তো সেইটো আছে। আৰু অসম পুলিচো আহি আছে, তো লাহে লাহে সকলোখিনিয়ে কৰিব লাগিব। এইফালে পঢ়া শুনাও কৰিব লাগিব আৰু এইফালে ৰানিঙো কৰিব লাগিব, দুটাই কৰিব লাগিব। তো বহুত টোপনি পাই গৈছে আজি, আৰু বেছি একো নকওঁ, দেখাই দি আছোঁ আপোনালোকক ঠিক আছে। তো এই দেখক হাতৰ আখৰ একদম বেয়া হৈছে। আজি ৰাতিপুৱা যিবোৰ ক্লাছ কৰিছিলোঁ সেইবোৰ দেখাই দিওঁ। এই দেখক আপোনালোকে কি সুন্দৰ গট লিখা আছিল ঠিক আছে, কিন্তু ইয়াত আহি একদম কেনেকুৱা হৈ গৈছে লেখাবিলাক দেখিছে না। তো যিয়ে নহওক দিনৰ ভাগত আমি মোটামুটি 3টাৰ পৰা 4টা ক্লাছ কৰিবই লাগিব ঠিক আছে। আৰু ৰাতি 2টা ক্লাছ কৰিব পাৰিলে 6টা ক্লাছ কমপ্লিট হৈ যাব। আৰু দুৰ্গা পূজাৰ আগত আমাৰ এই হিন্দী যিটো মানে কি আছে, কি ক'ম ভাষাই নাই, মানে কেনেকুৱা লাগি আছে বৰ্তমান, পূৰা টোপনি পাইছে ঠিক আছে। মানে বেছিক যিখিনি আছে মানে কোৰ্চ সকলোবিলাক টপিক নোট কৰিম বুলি ভাবিছোঁ, সেইটো কমপ্লিট কৰিব লাগিব। তো এয়াই আছিল আজিৰ ভিডিঅ'। তো আপোনালোকে যদি মোৰ লগত নিজৰ ষ্টাডি জাৰ্নি ষ্টাৰ্ট কৰিব বিচাৰে তেনেহ'লে
মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ'বোৰ ভাল লাগিলে লাইক আৰু কমেণ্ট কৰিব পাৰে। তো অহাকালি আশা কৰিম যে 5টা ক্লাছ বা 6টা ক্লাছ কৰিব পাৰিম। আৰু হয়, অহাকালি এটা গুড নিউজো আছে, সেইটোও দিম অহাকালিৰ ভিডিঅ'ত আৰম্ভণিতে। মোৰ বাবে গুড নিউজ, কিন্তু আপোনালোকৰ বাবে বেড নিউজো হ'ব পাৰে। তো যিয়ে নহওক খবৰটো দিম অহাকালিৰ ভিডিঅ'ত। তো চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় জয় অসম।